আন্তৰিক অভিনন্দন প্ৰতিজন ব্যক্তিলৈকে বন্ধুসকল মই অৰূপজ্যোতি শৰ্মা মই আজি আপোনালোকক দেখুৱাম ফৰএভাৰ লিভিং প্ৰডাক্টছৰ মাধ্যমত কি সুযোগ এজন সৰ্বসাধাৰণ ব্যক্তিয়ে পায় ফৰএভাৰ লিভিং প্ৰডাক্টছ এনেকুৱা এটি অৰ্গানাইজেশ্যন যিটো অৰ্গানাইজেশ্যনে আজি লেখত ল'বলগীয়া কাম কৰিছে পৃথিৱীৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত অসমতো ফৰএভাৰ লিভিং প্ৰডাক্টছৰ মাধ্যমত বহুত এনেকুৱা ব্যক্তি আছে যিসকল ব্যক্তিয়ে জীৱনশৈলী চেঞ্জ কৰিছে উদাহৰণস্বৰূপে আপোনাৰ সন্মুখত মই আছো মই ফৰএভাৰৰ লগত 9 বছৰৰ অভিজ্ঞতা ৰাখি পেলাই কাম কৰি আছো আৰু বিগত 9 বছৰত ফৰএভাৰে মোৰ জীৱনশৈলী টোটালি চেঞ্জ কৰিছে মই ভবা নাছিলো যে ফৰএভাৰে এনেকৈ মোৰ জীৱনশৈলী চেঞ্জ কৰিব পাৰিব মই আজি যথেষ্ট আনন্দত চলিছো আজিৰ বৰ্তমান দুৰ্যোগৰ সময়ত মই ফৰএভাৰ লিভিং প্ৰডাক্টছৰ পৰা উপাৰ্জনৰ এটি সুবৰ্ণ সুযোগ পাইছো আপোনালোকৰ ওচৰত মই এফএলপি বিজনেছৰ মাধ্যমত মানুহৰ জীৱনত কেনেকুৱা পৰিৱৰ্তন হ'ব পাৰে দুটি কথা মই আলোচনা কৰিবলৈ ওলাইছো চাওক আজিৰ ডেটত মানুহ কনফিউজ হৈ আছে মানুহ ভাগৰি পৰিছে কাৰণ মানুহ দেখিবলৈ বৰ ধুনীয়া পোছাক পৰিচ্ছদত আপুনি ধৰিব নোৱাৰিব যে তেখেতৰ পকেট খালি কিন্তু যদি ফাইনেলি চাই সৰহসংখ্যক ব্যক্তিৰ জীৱনত এইটো হৈছে যে বৰ্তমান সময়ত খালি পকেট লৈ পেলাই জীৱন চলাই আছে বৰ কষ্টত জীৱন চলাই আছে মানুহ ভাগৰি পৰিছে আৰু ৰাইট অপৰচুনিটি মানুহে বিচাৰি আছে এই যেটো ৰাইট অপৰচুনিটি এই ৰাইট অপৰচুনিটিৰ কাৰণে বহুত ব্যক্তিয়ে বিভিন্ন ঠাইত কাম বিচাৰি ঘূৰি ফুৰিছে ওয়েলকাম টু এন অপৰচুনিটি টু মেনেজ এ গ্ৰেট লাইফষ্টাইল আজি আপোনাক স্বাগতম জনাইছো আপুনি আজি চাওক বহুত ভাল লাগিব এই অপৰচুনিটিটোৰ বিষয়ে আপুনি জানিব পাৰে আপুনি অল্টাৰনেটিভ বিচৰাৰ বহুত কেইটা কাৰণ থাকিব পাৰে কৰি থকা কামটোৰ কোনো সিকিউৰিটি নাথাকিব পাৰে ভাল উপাৰ্জন নেপাব পাৰে ব্ৰাইট ফিউচাৰ আপোনাৰ আজিৰ কৰ্মই নিদিব পাৰে আপোনাক উজ্জ্বল ভৱিষ্যত নেদেখিব পাৰে আপুনি গুড হেলথ আপোনাৰ নেথাকিব পাৰে তাৰ কাৰণে অল্টাৰনেটিভ বিচাৰি আছে হয়তো কৰি থকা কৰ্মত বহুতখিনি টেনশন আপোনাৰ আছে যাৰ কাৰণে হয়তো বিভিন্ন বেমাৰৰ সূত্ৰপাত হোৱাৰ উপক্ৰম হৈছে টকা উপাৰ্জনৰ কাৰণে অল্টাৰনেটিভ বিচাৰি আছে হয়তো আপোনাৰ চাকৰি আপোনাৰ ব্যৱসায় আপোনাৰ কৰি থকা কৰ্মই আপোনাক পৰ্যাপ্ত উপাৰ্জন দিব পৰা নাই যাৰ কাৰণে হয়তো আপুনি অল্টাৰনেটিভ বিচাৰি আছে বেংক লঞ্চৰ কাৰণে হয়তো আপুনি অল্টাৰনেটিভ বিচাৰি আছে জব সিকিউৰিটি বিচাৰে আপুনি বাৰবাৰ কাম চেঞ্জ কৰাটো ঠিক নহয় আৰু বাৰবাৰ কাম চেঞ্জ কৰিলে ফেস ভ্যালু নষ্ট হোৱা কাৰণে হয়তো আপুনি জব সিকিউৰিটি বিচাৰি আছে আপুনি এটা তাৰ উপৰঞ্চি বহুত কিবা কিবি বিচাৰে হয়তো এটা ভাল ঘৰ লাগে এটা এখন ভাল গাড়ী লাগে ভালকৈ আপুনি চলাফুৰা কৰিব বিচাৰে আপুনি হয়তো ফৰেন টুৰ বিচাৰে বহুত কিবা কিবি হয়তো আপুনি বিচাৰে তাৰ কাৰণে অল্টাৰনেটিভ বিচাৰি আছে নিজৰ কামৰ নিজেই মালিক হোৱা তেনেকুৱা কাম হয়তো আপুনি বিচাৰি আছে নতুবা আপোনাৰ হয়তো এনেকুৱা এটা ব্যৱসায়ৰ প্ৰয়োজন যত আপুনি নিজেই বস হ'ব পাৰে নিজেই মালিক হ'ব পাৰে আপোনাৰ অল্টাৰনেটিভ বহুত কেইটা কাৰণ হ'ব পাৰে বিচৰাৰ তাৰ মাজত মই কেইটামান কৈছো যদি ইয়াৰ মাজত কিবা কাৰণ আপুনি বিচাৰি পাইছে যে কোনো এটা বা দুটা কাৰণ আপোনাৰ লগত মিলি গৈছে তেতিয়াহলে আপোনাক মই কওঁ চিন্তা নকৰিব আমাৰ ওচৰত আপুনি বিচৰা অল্টাৰনেটিভছ আছে আপুনি অল্টাৰনেটিভ বিচাৰি বেলেগত যোৱাৰ কোনো প্ৰয়োজন নাই আজি মই আপোনাক এই অল্টাৰনেটিভছটো দিব পাৰো নাও ইট ইজ অল আপ টু ইউ গোটেইখিনি আপোনাৰ হাতৰ মুঠিত আপুনি মাত্ৰ আজি চাই যাওক আৰু ডিসিশন লৈ যাওক মই কোৱা কথাবিলাক ভাবি চাব সঁচা নে মিছা আজিৰ পৰা 20 বছৰ আগত 5000 টকা যদি এজন ব্যক্তি এটা পৰিয়ালৰ কাৰণে উপাৰ্জন কৰিছিলে 20 বছৰ আগত সাফিচিয়েন্ট মানি আছিলে কিন্তু বৰ্তমান সময়ত যদি আমি চাওঁ সেই পৰিয়ালত সেইজন ব্যক্তি যদি 30 পৰা 40000 টকা ইনকাম কৰে তেতিয়া হলো কিন্তু স্ট্ৰাগল লাইফ লৈ পেলাই কাম কৰিব লগা হৈছে কাৰণ মূল্য বৃদ্ধি যেটো 5000 টকাৰ তুলনাত 6 পৰা 8 গুণ বেছি তথাপি কিন্তু স্ট্ৰাগল লাইফ হৈ আছে কি হ'ব পাৰে আজিৰ পৰা 20 বছৰ পিছত এটা পৰিয়ালে নিজৰ জীৱন চলাবলৈ হলে 2 পৰা 4 লাখ টকা এটা মিনিমাম উপাৰ্জন কৰিব পাৰিব লাগিব আপুনি কৰা কৰ্মই 2 লাখ টকা পাৰ মান্থ আজিৰ পৰা 20 বছৰ পিছত দিব পাৰিবনে বহুত ডাঙৰ প্ৰশ্ন এটা আপোনাৰ সন্মুখত ৰাখিছো এই প্ৰশ্নটোৰ উত্তৰ আপোনাৰ লগত যদি ইয়েস বুলি আছে খুব ভাল ঠাইত আপুনি কাম কৰি আছে কিন্তু যদি ইয়েস ক'ব নোৱাৰে আপুনি গ্যাৰান্টি নাই দিব পাৰে নে নোৱাৰে আজি আপোনাক মই এখন ধুনীয়া প্ল্যাটফৰ্ম দেখুৱাম নিসন্দেহে আপুনি তাত কাম কৰিব পাৰিব যত মই আপোনাক গাইড কৰিম আৰু মই নিজে ইয়াত কাম কৰি আছো 2 পৰা 4 লাখ টকা আজিৰ পৰা 20 বছৰ পিছত এনি হাউ এটা পৰিয়ালৰ মিনিমাম ইনকাম হ'ব লাগিব তেতিয়াহে পৰিয়ালটোৱে মিনিমাম এটি ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি চলিব পাৰিব আপোনাক মই কওঁ আজি যেটো কনসেপ্টৰ বিষয়ে মই আপোনালোকক কম যত মই নিজেও কাম কৰি আছো ইয়াত এনেকুৱা কিছুমান এফবিওস আছে ফৰএভাৰ বিজনেছ ওনাৰ যিসকল ব্যক্তিয়ে বাৰ্ষিক 10 লাখৰ ওপৰত উপাৰ্জন লৈ আছে যাক মিলেনিয়াৰ্স বুলি কয় আৰু এনেকুৱা কিছুমান ব্যক্তি আমাৰ মাজত আছে যিসকল ব্যক্তিয়ে ইন্টাৰনেশনালি কাম কৰি পেলাই কোটি টকা উপাৰ্জন কৰে যিসকলক কোৱা যায় ইন্টাৰনেশনাল এফবিওস আৰু এনেকুৱা কিছুমান ফৰএভাৰত কাম কৰা দৃষ্টিবিদৰ মই দেখিবলৈ পাইছো আমাৰ মাজত আছে যিসকল ব্যক্তিয়ে জীৱনশৈলী চেঞ্জ কৰোতে কৰোতে আজি হেলিকপ্টাৰ পৰ্যন্ত কিনি পেলাইছে এইটো হৈছে ফৰএভাৰ লিভিং প্ৰডাক্টছ যিয়ে এজন ব্যক্তিক জিৰোৰ পৰা হিৰো
বনাই দিব পাৰে আমি অকল আগবাঢ়ি গ'লে আৰু দেখিব পাৰিব যে ইয়াত কি আছে কোম্পানী আপোনাক এনেকুৱাতে জীৱনশৈলী অফাৰ কৰিছে য'ত থাকিব পিচ অফ মাইণ্ড যিটো আপুনি 100% পাব পাৰে এক্সাইটমেন্ট উৎসাহপূৰ্ণ জীৱন মূল্যৱান কৰি দিব পাৰে যাক কোৱা যায় কোৱালিটি অফ লাইফ উজ্জ্বল ভৱিষ্যত গঢ়ি তুলিব পাৰে ফৰএভাৰ লিভিং প্ৰডাক্টছে আপোনাৰ যাক কোৱা যায় ব্ৰাইট ফিউচাৰ এইবিলাক অফাৰ কৰিছে অফাৰটো গ্ৰহণ কৰিব আপুনি লাগিব আৰু কাম কৰিব আপুনি লাগিব কোম্পানী গোটেইখিনি আপোনাৰ কাৰণে ব্যৱস্থাপনা কৰি থৈছে তাৰ পিছত চাওক উই অফাৰ এ লাইফষ্টাইল উইথ পাৰ্সোনেল এণ্ড ফাইনেন্সিয়েল ফ্ৰীডম আপোনাৰ ব্যক্তিগত স্বাধীনতা থাকিব আপুনি অৰ্থনৈতিকভাৱে স্বাধীনতা লাভ কৰিব পাৰিব আপুনি যদি কিবা কাম কৰি আছে পাৰ্ট টাইম কাম কৰি পেলাই আপুনি ইয়াত ধুনীয়া সফলতা অৰ্জন কৰিব পাৰে আৰু যদি আপোনাৰ হাতত বিশেষ কাম নাই আপুনি ফুল টাইম যদি ইয়াত কাম কৰে অপৰিসীমিত সম্ভাৱনাতে আপোনাক অপেক্ষা কৰি আছে আপুনি যদি ইয়াত কাম কৰিব আপোনাক সুন্দৰ প্ৰশিক্ষণ দিয়া হ'ব আৰু আপোনাক সাপোৰ্ট কৰিব আপোনাৰ সিনিয়ৰছ বিলাকে যাতে আপুনি কামটো কৰি পেলাই গ্ৰেট সাকসেস পাব পাৰে আৰু সম্পূৰ্ণ পৰিচয় থাকিব এচিভমেন্ট অহাৰ লগে লগে কোম্পানী আপোনাক সম্বৰ্ধনা জনাব বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মাধ্যমেৰে আটাইতকৈ ডাঙৰ কথা ব্যক্তিত্বৰ বিকাশ হ'ব সৰহসংখ্যক ব্যক্তিৰ লগত উঠা বহা কৰোতে আপুনি নিজৰ ব্যক্তিত্বৰ বিকাশ কৰিব পাৰিব তাতকৈও ডাঙৰ কথা যেটো সিকিউৰিটি আপুনি নিজৰ বংশৰ কাৰণে লোৱা উচিত আপোনাৰ মৃত্যুৰ পিছত আপোনাৰ স্পাউস গিৰিয়েকে কাম কৰিলে ঘৈণীয়েক আৰু ঘৈণীয়েকে কাম কৰিলে গিৰিয়েক দুটাৰ এটা এই ব্যৱসায়ৰ মালিক হ'ব এজনৰ মৃত্যুৰ পিছত নতুবা ল'ৰা ছোৱালী এই ব্যৱসায়ৰ মালিক হয় আপুনি চিন্তা কৰি চাওক এজন চাকৰিয়ালে নিজৰ চাকৰি ল'ৰা ছোৱালীক দিব পাৰিবনে এজন বিজনেছমেনে নিজৰ ল'ৰা ছোৱালীক ব্যৱসায়টো দিবতো পাৰিব ধৰি ৰাখিব পাৰিবনে নোৱাৰে তাৰ গ্যাৰান্টি আছে নে কিন্তু ফৰএভাৰ লিভিং প্ৰডাক্টছৰ ক্ষেত্ৰত যদি চোৱা যায় এজন ব্যক্তিয়ে যদি ভাল কাম কৰে আৰু তেখেতে কামটো কৰাৰ পিছত এটা সময়ত যদি তেখেতে ইহলীলা সম্বৰণ কৰে বা তেখেতৰ মৃত্যু হয় তেতিয়া তেখেতে কিন্তু ল'ৰা ছোৱালীক অথাই সাগৰত পেলাই থৈ যাব লগা নহয় ইমান ধুনীয়া এটা অপৰচুনিটি দি থৈ যাব পাৰে য'ত প্ৰতি মাহত কেবা লক্ষ টকা পৰিয়ালটোলৈকে ইনকাম হ'ব পাৰে ফৰএভাৰ লিভিং এ কেনেকে ইনকাম দিয়ে চাওক ট্ৰেডিশনেল বিজনেছৰ পলিচি ম্যানুফ্যাকচাৰাৰে প্ৰডাক্ট বনায় তাৰ পিছত প্ৰডাক্ট নেশনাল ডিস্ট্ৰিবিউটৰ ৰিজনাল ডিস্ট্ৰিবিউটৰ হোলসেলাৰ ৰিটেইলাৰ এডভাৰটাইজিং পৰ্যায়ক্ৰমে ষ্টেপ বাই ষ্টেপ আগবাঢ়ি আহি কনজিউমাৰৰ হাতত পৰে এটা কোম্পানী যদি 100 টকা এমআৰপি নিৰ্ধাৰণ কৰি প্ৰডাক্ট বিক্ৰী কৰে কনজিউমাৰে 100 টকাৰে প্ৰডাক্টটো ক্ৰয় কৰে কিন্তু মিডলম্যান বিলাক যাক মধ্যভোগী বুলি কোৱা যায় সেইবিলাকে কিন্তু 100 টকাৰ 70% বা 70 টকাৰ ভাগ লয় আৰু এই 70 টকাৰ ভাগ কাৰ পকেটৰ পৰা গৈছে কনজিউমাৰৰ পকেটৰ পৰা গৈছে তো কনজিউমাৰে বজাৰ কৰাৰ বিনিময়ত মধ্যভোগী বিলাক ইতিমধ্যে বহুত ধনী হৈ গৈ আছে ট্ৰেডিশনেল মাৰ্কেটৰ এই কন্ডিশনত মিডলম্যান বিলাকে টকা উপাৰ্জন কৰে কাৰণ তেওঁলোকে টকা ইনভেস্ট কৰে আজি আমাৰ হাতত টকা নাই কিন্তু আজি আমাক ফৰএভাৰ এই সুযোগটো দিছে ফৰএভাৰে টকা পইচা একো বিচৰা নাই ফৰএভাৰে কৈছে আপুনি ফৰএভাৰত জয়েন কৰক জয়েন মেম্বাৰ হৈ কৰিব নালাগে বিজনেছ ওনাৰ মালিকী সত্ত্ব দিব কোম্পানী আপোনাক আৰু আপোনাৰ পৰা কনজিউমাৰে প্ৰডাক্ট আপোনাৰ ডিউটি কি এতিয়া আপুনি ফৰএভাৰ শিকক আৰু এডভাৰটাইজিং কৰক মিডলম্যানৰ কাম আপুনি কৰিব লাগিব ৰিটেইলিং হ'ব আপোনাৰ অটোমেটিক যেতিয়া এডভাৰটাইজিং হ'ব অটোমেটিক ৰিটেইলিং হ'ব আপুনি হোলসেল কোৱালিফাইড যেতিয়া হ'ব হোলসেল কোৱালিফাই কৰা ব্যক্তিবিলাকে ডাবল বেনিফিট পাব ফৰএভাৰৰ পৰা ৰিজনাল ডিস্ট্ৰিবিউটৰশিপ দ্যাট মিন্স আপোনাৰ ওচৰে পাজৰে গাঁৱে ভুৱে মানুহক বুজাওক আৰু জয়েন কৰক আপোনাৰ টিম বঢ়াওক নেশনাল ডিস্ট্ৰিবিউটৰ আপুনি ভাৰতবৰ্ষৰ সুকে কোনে যিকোনো ঠাইত ব্যৱসায়ৰ বৃদ্ধি কৰিব পাৰে সম্প্ৰসাৰণ কৰিব পাৰে মানে মিডলম্যানৰ কামটো বিজনেছ ওনাৰে কৰিলে বিজনেছ ওনাৰ মিডলম্যানৰ নিচিনা ধনী মানুহ হ'ব পাৰে ইমান ধুনীয়া অপৰচুনিটি ফৰএভাৰ লিভিং আজি আমাৰ মাজলৈকে আহিছে ফৰএভাৰ বিজনেছৰ ক্ষেত্ৰত যদি চোৱা যায় ফৰএভাৰ এটা আমেৰিকান কোম্পানী 1978ত ফৰএভাৰৰ জন্ম হৈছিল আৰু ফৰএভাৰে প্ৰডাক্টৰ ওপৰত ইমান ধুনীয়া কাম কৰিছে যে আজি 160খন দেশত ফৰএভাৰ লিভিংৰ প্ৰডাক্ট চলে প্ৰডাক্টৰ কোৱালিটি যথেষ্ট ভাল কাৰণ ফৰএভাৰৰ প্ৰডাক্ট ইউনিক হয় হাই কোৱালিটিৰ প্ৰডাক্ট ফৰএভাৰে এলোভেৰাৰ জগতত বিশেষ সমাদৰ লাভ কৰিছে এলোভেৰাৰ খেতি কৰে এলোভেৰা নিজেই ম্যানুফ্যাকচাৰিং কৰে আৰু উৎকৃষ্ট কোৱালিটিৰ এলোভেৰা জেল মাৰ্কেটত মানুহৰ মাজত বিতৰণ কৰে আপুনি মই যেতিয়া কাম কৰি আমি ইয়াত ভালকৈ যদি কামটো শিকি লওঁ আমি যদি অপৰচুনিটি সেল কৰো তেতিয়া হলে আমি সুন্দৰ বোনাস পাম প্ৰত্যেক মাহত আৰু আমি ৰিৱাৰ্ড প্ৰগ্ৰাম বিলাকত এন্ট্ৰি ল'ব পাৰিম লাহে লাহে আমি যেতিয়া টিম গঠন কৰিম আমাৰ বিজনেছ গ্ৰো হ'ব আৰু আমাৰ ইনকাম মাল্টিপ্লাই হ'বলৈ ধৰে ইমান বৃহৎ কোম্পানীত আজি আমি যদি কাম কৰিবলৈ পাওঁ নিহনদেহে বৰ্তমানতকৈ আমি আমাৰ ভৱিষ্যত বৰ ধুনীয়া দেখিবলৈ পাম নে নেপাম আপুনি ভাবি চাওকচোন কাৰণ ইমান বৃহৎ কোম্পানী ইমান ধুনীয়া প্ৰডাক্ট যেটো কোম্পানী আজি 160খন দেশত চলে তাত আপুনি যদি কামটো শিকি লয় ভালকৈ কৰে ধৈৰ্য সহকাৰে যদি কিছু দিন ভালকৈ কাম কৰে তেতিয়ালে ডেফিনেটলি নেক্সট লাখপতি বা নেক্সট কৰৰপতি আপুনি বা মই এতিয়া মই আপোনালোকৰ সন্মুখত আলোচনা কৰিম হোৱাই ফৰএভাৰ মাৰ্কেটিং ফৰএভাৰত আপুনি কিয় কাম কৰিব প্ৰথম কথাটো হৈছে এটো এনেকুৱা কাম য'ত
1% ৰিস্ক ল'ব নালাগে এইটো এনেকুৱা কাম য'ত আপুনি 24 ঘণ্টা বা 7 দিন টাইম আৰু এফৰ্টছ নলগালেও চলে ইয়াত লাখ টকা বা কোটি টকা ইনভেষ্ট কৰাৰ কোনো প্ৰয়োজনো নাই প্ৰশ্ন নাই অন্য ব্যৱসায় কৰা ব্যক্তিবিলাকৰ এটা টেনচন থাকে অলৱেজ কাৰণ ইনভেষ্টমেণ্ট থাকে এনেকুৱা হৈ যেন ব্যৱসায়টো খাবত মাৰি ধৰিছে কিন্তু ইয়াত আপুনি লাইফ এনজয় কৰি পেলাই কাম কৰিব পাৰিব কোনো টেনচন নাই কোনো ধৰণৰ দুখ আপুনি ল'ব নালাগে আৰু আটাইতকৈ ডাঙৰ কথা আপুনি ইয়াৰ প্ৰডাক্ট যেতিয়া ব্যৱহাৰ কৰিব আপুনি বৰ স্বাস্থ্যৱান হৈ থাকিব পাৰিব আৰু আপুনি সমৃদ্ধিশালী জীৱন কাৰণ আপুনি ভাল ভাল বোনাছ পোৱা আৰম্ভ কৰিব আৰু আটাইতকৈ ডাঙৰ কথা আপোনাৰ পৰা বহুত ব্যক্তি যেতিয়া ব্যৱসায় পাব মানুহৰ ব্লেছিং পাব যিটো আপুনি পোৱাটো নিজৰ জীৱনত অতি দৰকাৰ হোৱাই ফৰএভাৰ মাৰ্কেটিং এগেইন আপোনালোকক আন এটি পইণ্টত কম লাৰ্ণ হোৱাইল ইউ আৰ্ণ ইয়াত আপুনি 18 বছৰ হোৱাৰ পিছত জইন কৰিব পাৰে আপুনি ফৰএভাৰ শিকিব লাগিব শিকি থাকক ইনকাম আহি থাকিব এটো প্ৰথম এনেকুৱা কাম য'ত শিকি ইনকাম কৰিব পৰা যায় আৰু আপুনি মাত্ৰ সময় ইয়াত ইনভেষ্ট কৰিব লাগে ম্যাক্সিমাম ট্ৰেইনিং কোম্পানী আপোনাক ফ্ৰী দিব আৰু মানুহৰ এচিভমেন্টৰ কাৰণে আপুনি কাম কৰিব লাগে তেওঁলোকৰ সপোন পূৰ্ণ কৰাৰ কাৰণে আপুনি কাম কৰিব লাগে ডেফিনেটলি আপোনাৰো সপোন ফৰএভাৰ লিভিং এ পূৰ্ণ কৰি পেলাব হোৱাই ফৰএভাৰ মাৰ্কেটিং ফৰএভাৰ এটা এথিকেল আৰু সাউন্ড বিজনেছ ইয়াত আপোনাক কোম্পানীয়ে ফ্ৰীডম দিছে আপুনি ক'ত কাম কৰিব কাৰ লগত কাম কৰিব কিমান টকা আপুনি উপাৰ্জন বিচাৰে গোটেইখিনি কোম্পানীয়ে আপোনাক সুযোগ দিছে কোম্পানীয়ে লাইসেন্স দিছে এক কথাত 160খন দেশত ব্যৱসায় কৰাৰ কাৰণে আপুনি ইয়াত অৰ্থনৈতিকভাৱে যথেষ্ট মজবুত হ'ব পাৰিব এটা উন্নত মানৰ জীৱনশৈলীলৈ চলিব পাৰিব এনেকুৱা এটা অতুলনীয় জীৱনশৈলী আপোনাৰ থাকিব যেটো আন 10 জন ব্যক্তিৰ কাৰণে উদাহৰণ হৈ থাকিব আপুনি যিমান দিনলৈকে ইচ্ছা সিমান দিনলৈকে কাম কৰিব পাৰে গতিকে আপুনি যিমান সময়লৈকে কাম কৰিব পাৰে কাম কৰি আগুৱাই থাকক সফলতা আপোনাৰ ওচৰলৈকে আহিব ফৰএভাৰ আপোনাক ইয়াৰ অপৰঞ্চি আৰু বহুত কিবা কিবি দিয়ে যেটো আপোনাৰ অতি প্ৰয়োজন কেনেকুৱা সময়টো বঢ়োৱাৰ এটি সুযোগ দিয়ে আপুনি আপোনাৰ 24 ঘণ্টা বঢ়াব পাৰেনে যদি বঢ়াব নোৱাৰে তেতিয়া হলে আপুনি ধনী মানুহ কেনেকৈ হ'ব চাওক এটা এক্সাম্পল দিছো সকলোৰে হাতত 24 ঘণ্টা সময় থাকে আপুনি যদি 8 ঘণ্টা ডেইলি কাম কৰে আৰু যদি সপ্তাহত 5 দিন কাম কৰে তেতিয়া হলে আপুনি 50 সপ্তাহ কাম কৰা হয় এবছৰ 2000 ঘণ্টা এটা বছৰত আপুনি কাম কৰে ঠিক তেনেকৈ যদি এজন ব্যক্তিয়ে 40 ঘণ্টা কাম কৰে গোটেই জীৱনত তেখেতে 80000 ঘণ্টা কাম কৰে কিন্তু যদি আমি চাও এটা ডাঙৰ কোম্পানী কি কৰে এটা ডাঙৰ কোম্পানীয়ে 10000 মানুহক চাকৰি দিলে আৰু সকলোকে ক'লে যে তোমালোকে 8 ঘণ্টাকৈ কাম কৰিব লাগিব এতিয়া 10000 মানুহ ডেইলি 8 ঘণ্টাকৈ যদি কাম কৰে তেতিয়া এটা কোম্পানীয়ে ডেইলি 80000 ঘণ্টা কাম কৰে আৰু এজন ব্যক্তিয়ে গোটেই জীৱনত 80000 ঘণ্টা কাম কৰে ডিফাৰেন্স এইটোৱে যদি আমি 50000 টকা এজন মানুহৰ ভাল উপাৰ্জন বুলি ভাবো তেতিয়া হলে এবছৰত এজন ব্যক্তিয়ে 6 লাখ টকা ইনকাম কৰে তাৰ মানে ঘণ্টাৰে হিসাব কৰিলে 300 টকা যদি 80000 ঘণ্টা গোটেই জীৱন কাম কৰে তো এজন মানুহে গোটেই জীৱন কাম কৰি 2.4 কোটি টকা মাত্ৰ উপাৰ্জন কৰে কিন্তু এটা কোম্পানীয়ে 300 টকাতকৈ বহুত বেছি টকা উপাৰ্জন কৰে ঘণ্টাত কিন্তু আজি 300 টকা হিসাবতে যদি আমি ধৰি লওঁ তেতিয়া হলে 80000 ঘণ্টা ডেইলি কাম কৰা এটা কোম্পানীৰ ডেইলি ইনকাম 2.4 কোটি টকা নহবনে তাৰ মানে আপোনাৰ বা এজন সৰ্বসাধাৰণ মানুহৰ গোটেই জীৱনৰ উপাৰ্জন এটা কোম্পানীৰ এদিনৰ উপাৰ্জন আপুনি মই এটা কোম্পানীলৈকে ৰূপান্তৰিত নিজক কৰিব পাৰিব লাগিব নিজে কেনেকৈ কোম্পানীলৈকে ৰূপান্তৰিত হ'ম আজি ফৰএভাৰ লিভিং প্ৰডাক্টছে এই বৃহৎ কোম্পানীটো আমাক সুযোগ দিছে আমি যদি এই কামটো কৰো এক্সপোনেনশিয়াল গ্ৰোথ আমি কৰিব পাৰিব লাগিব এইটো হৈছে বিজনেস অপৰচুনিটি সেলিং কৰা এটা কাম ফৰএভাৰ লিভিংৰ পৰা কি হ'ব পাৰে মানুহৰ জীৱনত বুজাব লাগিব লাহে লাহে এনেকুৱা গ্ৰোথ ল'ব আপোনাৰ দুজন আহিব চাৰিজন হ'ব 8 জন হ'ব 16 জন হ'ব লাহে লাহে 30 জন হ'ব এনেকৈ আপোনাৰ গ্ৰোথ ল'ব আৰু চাওঁতে আপুনি যেতিয়া কাম আৰম্ভ কৰিব 3টা লাইন হ'ব 5টা লাইন হ'ব আৰু টিম বহুত ধুনীয়াকৈ ডেভেলপ হ'ব এনেকৈ আপুনি গৈ থাকিব আৰু দেখিবলৈ পাব এটা সময়ত আপোনাৰ টোটাল টিম সাইজ 780 এটা এক্সাম্পল নতুবা 1000 যদি 1000 পিপলছে ডেইলি 4 ঘণ্টা কৈ কাম কৰে আপুনি 4000 আৱাৰ্স 24 ঘণ্টাত কাম কৰা নহবনে এটা 24 ঘণ্টাত যদি আপুনি 4000 ঘণ্টা কাম কৰে আপোনাৰ ডেফিনেটলি ইনকাম লেভেলটো বহুত বাঢ়ি যাব হেয়ে আপুনি এফএলপি নেটৱৰ্কিং কৰা উচিত এই গ্ৰোথটো আপুনি বনাই লোৱা উচিত ইমান বৃহৎ কোম্পানী ইমান ৰেপুটেড কোম্পানীত আপুনি যদি নিজৰ টিম গঠন কৰিব পাৰিছে লাইফত কেতিয়াও চিন্তা কৰিব নালাগে আপুনি বহুত ধুনীয়াকৈ জীৱন অতিবাহিত কৰিব পাৰিব ফৰএভাৰত কি প্ৰডাক্ট পোৱা যায় হেলথ আৰু নিউট্ৰিশন সাপ্লিমেন্ট আছে পাৰ্সোনাল কেয়াৰ প্ৰডাক্ট আছে ওয়েট ম্যানেজমেন্ট প্ৰডাক্ট আছে স্কিন এন্ড বিউটি কেয়াৰ প্ৰডাক্ট আছে গোটেইখিনি প্ৰডাক্ট আপুনি পাব ইয়াৰ আপুনি স্পেশাল ট্ৰেইনিং পাব ট্ৰেইনিংত অহাৰ পিছত আপুনি গোটেইখিনি ধুনীয়াকৈ বুজি পাব আৱাৰ মাৰ্কেট প্লেস যদি আপুনি চাইটেটি হলে মাৰ্কেট প্লেসটো আমি জনা দৰকাৰ হেলথ আৰু নিউট্ৰিশনৰ জগতত ফৰএভাৰ লিভিং প্ৰডাক্টছ ওয়াৰ্ল্ডৰ এটা বেষ্ট কোম্পানী 6500 একৰ মাটিত খেতি কৰিছে
আৰু খেতি পথাৰত উৎপাদিত পইনত এলোভেৰাৰ পৰা এলোভেৰা জেল উলিয়াইছে আৰু সেই জেল বটলিং কৰিছে আৰু এই যেটো টোটাল প্ৰসেস এই প্ৰসেসটো হৈছে পেটেন্টেড আৰু ষ্টেবিলাইজ প্ৰসেস গতিকে আপুনি যেটো ফৰএভাৰ লিভিংৰ সামগ্ৰী বা এলোভেৰা জেল পাব হেতু world class পাবো এই যেটো ম্যানুফ্যাকচারিং প্রসেস এই প্রসেসৰ কাৰণে ওয়ার্ল্ডত এলোভেরা বনোৱা কোম্পানী বিলাকৰ ভিতৰত ফৰএভাৰ সৰ্বোচ্চত আছে এলোভেৰা কি বস্তু দেখিবলৈ এডাল কাইটিয়া গছ গৰম ঠাইত হয় বিভিন্ন নামেৰে ইয়াক জনা যায় অসমত শালকুঁৱৰী ঘৃতকুমাৰী কুমাৰী কৰ্পে বিভিন্ন নামেৰে জনা যায় এলোভেৰা ৰিসাৰ্চ কৰিছিল আৰু ৰিসাৰ্চ কৰাৰ পিছত দেখিবলৈ পোৱা গৈছে যে এলোভেৰাৰ 400 ভ্যাৰাইটি এতিয়ালৈকে পোৱা গৈছে কিন্তু তাৰ মাজত 4টাৰ পৰা 5টাত পোৱা গৈছে ঔষধীয় গুণ যেটো আমাৰ জীৱনৰ কাৰণে অতি প্ৰয়োজন ই সম্পূৰ্ণ নেচাৰেল হয় প্ৰকৃতিৰ বুকুত হয় আৰু ইয়াৰ পৰা কোনো সাইড এফেক্ট নাই এই প্লান্টটো বিভিন্নজন ব্যক্তি বিভিন্ন সময়ত ব্যৱহাৰ কৰা ইতিহাস আছে ইয়াক আপুনি খাবও পাৰে আৰু ইয়াক আপুনি লগাব পাৰে দুই ধৰণেৰে ইয়াক আপুনি ব্যৱহাৰ কৰিব পাৰে ফৰএভাৰৰ এলোভেৰা জেল মানুহে কেলে খাব কাৰণটো আমি জনা দৰকাৰ ফৰএভাৰৰ এলোভেৰা জেলটো হৈছে ইউনিক পেটেন্টেড ষ্টেবিলাইজেশ্যন যেটো প্ৰসেস তেওঁলোকৰ সেই প্ৰসেসটোৰ কাৰণে ফৰএভাৰ লিভিং প্ৰডাক্টছটো ওয়াৰ্ল্ডৰ বুকুত এটা ইউনিক প্ৰডাক্ট বুলি কোৱা যায় এলো বাৰবাডেন্সিছ মিলাৰ নামৰ টপ কোৱালিটিৰ এলোভেৰাৰ খেতি কৰে আৰু যেটো পাতৰ বয়স 2 পৰা 4 বছৰ তাক হাতেৰে কাটি পেলাই ষ্টেবিলাইজ কৰাৰ কাৰণে ইন্ডাষ্ট্ৰিলৈকে পঠায় আৰু 2 ঘণ্টাৰ ভিতৰত এলোভেৰাৰ পৰা জেল উলিয়াই পেলাই তাক ষ্টেবিলাইজ কৰে আৰু যেটো প্ৰসেস এটো পেটেন্ট কৰা আছে পৃথিৱীৰ দ্বিতীয় কোনো ব্যৱস্থাত এতিয়ালৈকে সেই বস্তুটো আপুনি নেপাব ফৰএভাৰ এলোভেৰা জেল আৰু খেতি পথাৰত থকা এলোভেৰাৰ পাত এটা আনি যদি আপুনি ল্যাবৰেটৰীত লৈ পৰীক্ষা কৰে তেতিয়া হলে সেম মেডিসিনাল প্ৰপাৰ্টিজ পাব সেম নিউট্ৰিশনাল ভ্যালুজ পাব এটো আটাইতকৈ ডাঙৰ বিশেষত্ব ফৰএভাৰ লিভিংৰ এলোভেৰা জেলৰ এফএলপিৰ এলোভেৰা জেলত কোনো ধৰণৰ খেতি পথাৰত কীটপতংগনাশক স্প্ৰে নকৰে ৰাসায়নিক সাৰৰ ব্যৱহাৰ নকৰে আৰু আমাৰ যেটো বটল আপোনালোকৰ সন্মুখত ৰখা যাব বা আপুনি ইউজ কৰিব তাত কেতিয়াও কোনো ধৰণৰ আৰ্টিফিশিয়াল কালাৰ ফ্লেভাৰ বা সিনথেটিক নেপায় 100% ষ্টেবিলাইজ ফৰ্মুলাত আমাৰ প্ৰডাক্টটো বনাই আৰু অকল এলোভেৰা জেলেই নহয় ইয়াৰ অপৰঞ্চীয় বিভিন্ন ধৰণৰ স্কিন আৰু পাৰ্সোনাল কেয়াৰ প্ৰডাক্ট ফৰএভাৰ লিভিং আমাৰ মাজলৈকে পঠাইছে আপোনাৰ জীৱনৰ আটাইতকৈ মূল্যৱান বস্তু কি যদি প্ৰশ্ন কৰা যায় আপোনাৰ ওচৰত কি আনসাৰ আছে আজি আনসাৰ মই আপোনালোকক দিছো আপোনাৰ এইখন সমাজৰ বুকুত আটাইতকৈ মূল্যৱান সম্পত্তি হৈছে আপোনাৰ শৰীৰ কাৰণ শৰীৰৰ ভিতৰতে মূল্যৱান অংগ প্ৰত্যংগ বিলাক আছে যাৰ কাৰণে আপুনি চলি আছে এতিয়া কথাটো আহি পৰিছে আপুনি এই মূল্যৱান অংগ প্ৰত্যংগ বিলাকক সুস্থ ৰখাৰ কাৰণে কি খাইছে আমি খোৱাৰ ওপৰত কেনেকৈ গুৰুত্ব দিছো এটো বহুত ডাঙৰ কথা যদি আমি খুব ভাল খোৱা নাই বা আমি ভেজাল খাই আছো বা আমি ৰাগিয়াল দ্ৰব্য সেৱন কৰি আছো তেতিয়া আমাৰ বডিৰ ভিতৰখন লাহে লাহে নষ্ট হ'বলৈ ধৰে কাৰণ আমাৰ শৰীৰৰ ভিতৰত এটা মূল্যৱান সিস্টেম আছে যাৰ নাম ডাইজেষ্টিভ সিস্টেম এই ডাইজেষ্টিভ সিস্টেমত লিভাৰ আছে প্যানক্ৰিয়াছ আছে ষ্টমাক আছে এই প্যানক্ৰিয়াছ লিভাৰ ষ্টমাক বিলাকক সুস্থ সবল কৰি ৰখাৰ কাৰণে আপুনি কি কৰিব লাগিব ডেইলি প্ৰটিন ভিটামিন যুক্ত খাদ্য দিব লাগিব আৰু আটাইতকৈ ডাঙৰ কথা আপুনি খাদ্যৰ পৰা এটা লেতেৰা জমা হয় দূষিত বায়ুৰ পৰা লেতেৰা জমা হয় দূষিত পানীৰ পৰা লেতেৰা জমা হয় আপোনাৰ মোবাইলৰ পৰা ফ্ৰী ৰেডিকেল বডিৰ ভিতৰত যে আল্টিমেট যদি ক'ব লাগে আপোনাৰ মোৰ বডিৰ ভিতৰত এটা বস্তুৰ উৎপত্তি হয় যাৰ নাম হৈছে টক্সিন যাক বৰবিহ বুলি কোৱা যায় এই টক্সিনটো ক'ত জমা হয় আপোনাৰ শৰীৰৰ ডাইজেষ্টিভ সিস্টেমত থকা ক্ষুদ্ৰান্তত কিছুমান ভিল্লি থাকে ভিল্লি বিলাকে খাদ্যৰ পৰা নিউট্ৰিশনটো টানি পেলাই বডিক সাপ্লাই কৰে এতিয়া চাওক আপোনাৰ সন্মুখত 1 নম্বৰ চিত্ৰখন আছে ভিল্লি বিলাকত কলা কলা দাগ পৰিছে তাৰ মানে লেতেৰা জমা হৈছে টক্সিন একুমুলেশন হৈছে এলোভেৰা জেল যদি ৰাতিপুৱা খালি পেটত খায় খোৱাৰ আধা ঘণ্টা পিছত যদি আপুনি কুহুমীয়া গৰম পানী এগিলাস খায় আপোনাৰ বডিৰ ভিতৰত জমা হোৱা লেতেৰা বিলাক যাক টক্সিন বুলি কয় লাহে লাহে আঁতৰ কৰিব পাৰে 2 নম্বৰ চিত্ৰখন চাওক ডেইলি লাইফত আপোনাৰ শৰীৰত লেতেৰা আহিবই ইয়াক কোনেও কেতিয়াও ৰোধ কৰিব নোৱাৰে কাৰণ আমাৰ খোৱা খাদ্যবিলাক ভেজাল হৈ গৈছে পলিউটেড এয়াৰৰ মাজত আমি আছো দূষিত পানী আমি লৈ আছো গতিকে আমাৰ বডিৰ ভিতৰত ডেইলি টক্সিন একুমুলেশন হ'ব ইয়াক আঁতৰ কৰাৰ কাৰণে এফএলপিৰ এলোভেৰা জেল জগত বিখ্যাত আপুনি ইয়াক ইউজ কৰিলে আপুনি ইয়াৰ পৰা ৰিজাল্ট পাব আমাৰ শৰীৰৰ ভিতৰখন 3 নম্বৰ চিত্ৰখনৰ নিচিনা পৰিষ্কাৰ পৰিচ্ছন্ন থাকিব লাগে যদি 3 নম্বৰ চিত্ৰখনৰ নিচিনা আপুনি ৰাখিব বিচাৰে তেতিয়া হলে আপুনি এলোভেৰা খাব লাগিব আইছো ম্যানুফ্যাকচারিং ফ্যাসিলিটি লৈকে ফৰএভাৰ লিভিংৰ ম্যানুফ্যাকচারিং ফ্যাসিলিটি চাব লাগিব ফৰএভাৰ লিভিংয়ে প্ৰথম প্ৰতিটো প্ৰডাক্ট বনোৱাৰ আগত গুৰুত্ব দিয়ে যিবিলাক ইনগ্ৰেডিয়েন্ট প্ৰডাক্টত মিহলাব সেই ইনগ্ৰেডিয়েন্ট বিলাক 145 to 300 টাইমছলৈকে এফএলপি ইউনিক টেষ্ট কৰে
এইটো হাইয়েষ্ট ষ্টেণ্ডাৰ্ড এই গোটেই ইণ্ডাষ্ট্ৰীৰ ভিতৰত যদি ক'ৰবাত কিবা গণ্ডগোল পায় তেতিয়াহ'লে গোটেই বেটছটো ৰিজেক্ট কৰি দিয়ে ইয়াৰো ৰেকৰ্ড ফৰএভাৰৰ লগত আছে যাতে উৎকৃষ্টতকৈ উৎকৃষ্ট কোৱালিটি আপুনি পাব পাৰে ফৰএভাৰ লিভিঙৰ মেনুফেকচাৰিং ইউনিট বহুত হিউজ ইউনিট হয় 300 বটল 1 মিনিটত ফিল আপ কৰিব পৰা কেপাচিটি আছে আৰু 18000 বটল 1 ঘণ্টাত ফিল আপ হয় প্ৰত্যেকটো কাম ৰবটে কৰে কেচিং কৰা ইয়াৰ পৰা তালৈকে প্ৰডাক্টবিলাক পঠোৱা কাৰ্টুন বান্ধা গোটেইখিনি কাম ৰবটে কৰে আৰু কোম্পানীৰ নিজস্ব 6000 পানী জাহাজ আছে যিয়ে দিন ৰাত ফৰএভাৰৰ প্ৰডাক্ট 160খন দেশলৈকে সাপ্লাই দি আছে এটো বহুত ডাঙৰ কথা জানিব লগা কথা ইমান ধুনিয়া এটা অপৰচুনিটি আৰু ইমান ধুনিয়া এটা ব্যৱস্থাপনা আজি আপোনালোকৰ সন্মুখত কৈ আছো নিহন্দেহে ইয়াত যদি আপুনি আগবাঢ়ি যায় তেতিয়াহলে আপোনাৰ খালি পকেট ভৰ্তি পকেটলৈকে আহিব পাৰে সেই কথাটো মই এতিয়া আপোনালোকৰ সন্মুখত আলোচনা কৰিম why forever living এটা কোৱেশ্চন আপোনাৰ মনত হ'ব পাৰে প্ৰথম কথা proven management এটো বহুত ডাঙৰ কথা proven managementৰ কাৰণে forever living product নেটৱৰ্ক মাৰ্কেটিংৰ ভিতৰত বিশ্বৰ নাম্বাৰ 1 একজন মালিক যাৰ নাম ৰেক্স মোগান যিজন ব্যক্তি 1978 ফৰএভাৰৰ জন্ম দিছিল আমি আইছো ফৰএভাৰৰ হিষ্ট্ৰী ফৰএভাৰৰ অকন আমি হিষ্ট্ৰীটো জনা দৰকাৰ এই অপৰচুনিটি কি হ'ব পাৰে এটো এটা ইন্টাৰনেশনাল কোম্পানী হয় 1970 13 মেত কোম্পানীৰ জন্ম ইউএছ বেস মাল্টিনেশনাল কোম্পানী 160খন দেশত কোম্পানীৰ কাম চলে ফৰএভাৰ লিভিং প্ৰডাক্টছে বিশ্বত বহুত ধুনিয়া ৰেকৰ্ড কৰিছে 160খন দেশত কোম্পানীৰ 160টা হেড অফিস আছে কোম্পানীৰ পাৰচেজ কৰা হেড অফিস নেটৱৰ্ক মাৰ্কেটিংত এই দৃশ্য বিৰল আপোনালোকক মই দেখুৱাম যে এফএলপিত কাম কৰিলে আপোনাৰ কেনেকুৱা সুযোগ আহিব পাৰে আপুনি 160খন দেশত কাম কৰিব পাৰে আৰু এটো হেড অফিস হয় ফৰএভাৰৰ তাৰ পিছত সব জাপানৰ হেড অফিস ইউকে হেড অফিস মেক্সিকো এনেকে বিভিন্ন ধৰণৰ হেড অফিস আছে গোটেই বিল্ডিংটো ফৰএভাৰে কিনিছে নিজস্ব প্ৰপাৰ্টি হয় এটো বহুত ডাঙৰ কথা নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত আপুনি এনেকুৱা ব্যৱস্থাপনা দেখিবলৈ নেপাব গোটেই বিল্ডিং কোম্পানীৰ নিজস্ব কাৰণ কোম্পানী পাৰ্মানেন্টলি বিগত 43 বছৰ ধৰি কাম কৰি আছে এইবিলাক সোৱাৰ পিছত নিহন্দেহে আপোনাৰ মনত হয়তো ধাউতি জাগিছে যে মই আৰু ইয়াৰ ভিতৰত কি আছে সোৱাৰ কাৰণে মই আজি আপোনালোকক দেখুৱাম এফএলপি ইণ্ডিয়াৰ হেড অফিস মুম্বাই বান্দ্ৰা ৱেষ্টত আছে আৰু ভাৰতবৰ্ষৰ যাৱতীয় অফিচিয়েল কামকাজ এই অফিচৰ পৰা পৰিচালিত হয় আমি ফৰএভাৰত কাম কৰিবলৈ হলে জানিব লাগিব সিসি মানে কমন কাৰেন্সি সব 160খন দেশৰ কাৰেন্সি বেলেগ গতিকে ফৰএভাৰ এটা কমন কাৰেন্সি বনালে যাক ক্যাশ ক্ৰেডিট বুলি কোৱা যায় এতিয়া সিসি বুলি যদি কোৱা যায় 1 সিসি মানে কি 1 সিসি মানে 1.000 সিসি আমি মেইন পইণ্টত আহিছো আমাৰ মাৰ্কেটিং প্লানৰ ষ্ট্ৰাকচাৰটো সব ইয়াত প্ৰতিটো পজিশন পাৰ্মানেন্ট আৰু যিকোনো দুটা মাল লগ কৰি পেলাই আপুনি এটা পজিশন এচিভ কৰিব পাৰে আৰম্ভণি প্ৰিফাৰ্ড কাস্টমাৰ আৰু তাৰ পিছত এসিস্ট্যান্ট সুপাৰভাইজাৰ এসিস্ট্যান্ট মেনেজাৰ আৰু মেনেজাৰ এই কেইটা ৰ্যাঙ্ক এই ৰ্যাঙ্ক কেইটা আপুনি যেতিয়া এচিভ কৰিব আপুনি আপোনাৰ ড্ৰিম ফুলফিল কৰিব পাৰিব এই ৰ্যাঙ্ক বিলাক এচিভ কৰিবলৈ হলে এসিস্ট্যান্ট সুপাৰভাইজাৰ ৰ্যাঙ্কত 2 সিসি ব্যৱসায় কৰিব লাগে কোনে প্ৰিফাৰ্ড কাস্টমাৰে নিজৰ আইডিত দুমাহ টাইম পায় সুপাৰভাইজাৰ হ'বলৈ হলে টিম এটা গঠন কৰি টিমৰ মাধ্যমত 25 সিসি ব্যৱসায় কৰিব লাগে দুমাহৰ ভিতৰত এসিস্ট্যান্ট মেনেজাৰ হ'বলৈ হলে 75 সিসি বিজনেস দুমাহৰ ভিতৰত আৰু মেনেজাৰ হ'বলৈ হলে 120 সিসি ব্যৱসায় লাগিব দুমাহৰ ভিতৰত ইয়াত এজন ব্যক্তিৰ বেনিফিট কেনেকুৱা হলে মই আপোনালোকক কম প্ৰথম আৰম্ভণি হ'ব প্ৰিফাৰ্ড কাস্টমাৰ আপুনি ইয়াত যেতিয়া জয়েন কৰিব আপোনাৰ পেন কাৰ্ড আপোনাৰ এড্ৰেছ প্ৰুফ ইমেইল আইডি এই কেইটা বস্তু সাবমিট কৰাৰ লগে লগে আপুনি প্ৰিফাৰ্ড কাস্টমাৰ হ'ব আৰু প্ৰিফাৰ্ড কাস্টমাৰ যেতিয়া হ'ব আপুনি ইয়াত 5% ডিসকাউন্টত প্ৰডাক্ট এনজয় কৰিব পাৰে 5% ডিসকাউন্ট এই কাৰণে দিছে কাৰণ এনে কোম্পানীৰ প্ৰডাক্ট আপুনি এমআৰপি ৰ ওপৰত 100% দি কিনিব লাগে যেহেতু আপুনি প্ৰিফাৰ্ড কাস্টমাৰ আপুনি ডকুমেন্ট সাবমিট কৰিছে আপুনি এটি আইডি নাম্বাৰ পাইছে কোম্পানী আপোনাক 5% ডিসকাউন্টত প্ৰডাক্ট ইউজ কৰাৰ কাৰণে সুযোগ দিছে জাস্ট অনলি ফৰ ইউজ কাৰণ আপুনি প্ৰডাক্টটো ইউজ কৰিব লাগিব ইয়াৰ গুণগত মানদণ্ড কি আপুনি জানিব লাগিব গতিকে কোম্পানী আপোনাক এই সুন্দৰ ডিসকাউন্টটো দিছে 5% ডিসকাউন্টত আপুনি প্ৰডাক্ট এনজয় কৰিব পাৰে এসিস্ট্যান্ট সুপাৰভাইজাৰৰ বেনিফিটছলৈকে আমি এতিয়া আহিছো 2 সিসি দুমাহৰ ভিতৰত কৰিব লাগে এসিস্ট্যান্ট সুপাৰভাইজাৰ হলে ফৰএভাৰ লিভিংৰ এই চাৰিটা বেনিফিট এনজয় কৰিব পাৰে তাৰ মাজত মই আপোনাক থুলমূল কৈ কৈছো 30% পাব পাৰ্সোনেল ডিসকাউন্ট বজাৰ কৰিলে 5% পাৰ্সোনেল বোনাস থাকে যদি আপুনি এক্টিভ থাকে 25% প্ৰিফাৰ্ড কাস্টমাৰ প্ৰফিট থাকে আপোনাৰ ডাউনলাইনৰ প্ৰিফাৰ্ড কাস্টমাৰে যেতিয়া বজাৰ কৰিব তাৰ ওপৰত আপুনি আহিব 5% বুষ্ট বোনাস থাকে আপুনি মাৰ্কেটিং প্লানত যেতিয়া আগবাঢ়ি যাব ইয়াৰ ওপৰত যথেষ্টখিনি নলেজ পাব দেন আপুনি যদি টিম গঠন কৰে আৰু আপোনাৰ যদি 25 সিসি বিজনেস দুমাহৰ ভিতৰত হৈ যায় তেতিয়ালে ফৰএভাৰ লিভিং আপোনাক এই কেইটা অফাৰ কৰে যিবিলাক আপোনাৰ জীৱনৰ কাৰণে অতি প্ৰয়োজনীয় ইয়াত আপুনি ধুনিয়াটি উপাৰ্জন ল'ব পাৰে পাৰ্সোনেল ডিসকাউন্ট থাকিব 30%
পাৰ্চনেল বোনাছ পাব আপুনি সেলফ আইডিত 8%, প্ৰিফাৰ্ড কাষ্টমাৰ প্ৰফিট থাকিব 25%, প্ৰিফাৰ্ড কাষ্টমাৰ বোনাছ থাকিব 8% আৰু বুষ্ট বোনাছ থাকিব 5%। সুপাৰভাইজাৰ মানে এটি সুন্দৰ জীৱনশৈলীৰ ফালে আপুনি আগবাঢ়ি আছে, আপোনাৰ 20,000 পৰা 25,000 টকা এটা উপাৰ্জনৰ পথত আপুনি গতি কৰি আছে। ভলিউম বোনাছ আছে 3%। এইকেইটা আপুনি বেনিফিট ল'ব পাৰে যদি আপুনি সুপাৰভাইজাৰ ৰেংকত থাকে আৰু বহুত ধুনীয়াকৈ বিজনেছটো আগবাঢ়ি যাব পাৰে। আমি আহিছোঁ এছিষ্টেণ্ট মেনেজাৰ। 75cc 2 মাহৰ ভিতৰত কৰিলে আপুনি এছিষ্টেণ্ট মেনেজাৰ ৰেংকত আহিব পাৰে। ইয়াতো পাব আপুনি পাৰ্চনেল ডিছকাউণ্ট 30%, তাৰ ওপৰত পাব আপুনি 13% পাৰ্চনেল বোনাছ। তাৰ পিছত আপুনি প্ৰিফাৰ্ড কাষ্টমাৰ যদি ডাউনলাইন ডিষ্ট্ৰিবিউটৰ বনায় তেখেতসকলে কৰা ব্যৱসায়ৰ ওপৰত 25% কমিশ্যন, দেন প্ৰিফাৰ্ড কাষ্টমাৰ বোনাছ হিচাপত 13% এগেইন পাব আপুনি। লগত পাব আপুনি বুষ্ট বোনাছ 5%, লগত পাব আপুনি ভলিউম বোনাছ 5%ৰ পৰা 8%লৈকে। আপুনি যিদিনাখন এই ৰেংকটো এচিভ কৰিব নিজৰ টিমৰ লগত, তেতিয়া আপুনি ইয়াত সুন্দৰ এটি জীৱনশৈলীৰ পিনে আগবাঢ়ি যাব পাৰিব আৰু আপোনাৰ উপাৰ্জন ইয়াত 35,000-ৰ পৰা 40,000 ৰুপিজ মান্থলি হ'ব। আমাৰ যিটো ড্ৰিম লেভেল যাক কোৱা যায় মেনেজাৰ হ'বলৈ হ'লে 120cc বিজনেছ 2 মাহত কৰক, নতুবা 150cc বিজনেছ 4 মাহত কৰিলেও হৈ যায়। মেনেজাৰ এজনে যেতিয়া নিজৰ আইডিত বজাৰ কৰিব 30% ডিছকাউণ্টত প্ৰডাক্ট পাব আৰু সেই বজাৰৰ ওপৰত পাৰ্চনেল বোনাছ 18% পাব। মেনেজাৰজনৰ ডাউনলাইন প্ৰিফাৰ্ড কাষ্টমাৰ এজনে যেতিয়া মাৰ্কেটিং কৰিব 25% কমিশ্যন থাকিব, তাৰ ওপৰঞ্চিও তেখেতে কৰা সেই বজাৰৰ ওপৰত এগেইন 18% কমিশ্যন দিব। তাৰপিছত এজন মেনেজাৰৰ জীৱনলৈকে আহে বুষ্ট বোনাছ 5%, তাৰপিছত মেনেজাৰজনে ভলিউম বোনাছ পায় যিটো 5%, 10% আৰু 13% স্লেব ৱাইজ চেঞ্জ হৈ থাকিব। তাৰপিছত লিডাৰশ্বিপ বোনাছ 6%, 3%, 2%, ঠিক তদ্ৰুপ জেন বোনাছ, কাৰ ইনচেণ্টিভ, নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল টুৰ, এই গোটেইবিলাক আপুনি পাব পাৰে। মেনেজাৰ মানে এটি সুন্দৰ জীৱনশৈলী য'ত এজন মেনেজাৰে 1 লাখ টকাৰ ওপৰত প্ৰত্যেক মাহত উপাৰ্জন লৈ পেলাই জীৱনশৈলী চেঞ্জ কৰিব পাৰে। মেনেজাৰ এজনৰ বহুত ধুনীয়া এটি উপাৰ্জন আছে চেয়াৰমেনছ বোনাছ। এই গোটেইখিনি বেনিফিট পোৱা মানে বহুত ধুনীয়া এটি জীৱনশৈলী। আপুনি যদি বিচাৰে আপুনি আপোনাৰ নিজৰ জীৱনত পৰিৱৰ্তন আনিব পাৰে আৰু এই ব্যৱস্থাটোত বহুত ব্যক্তিয়ে আজি ছাকচেছফুল হৈছে। মেনেজাৰৰ আগলৈকে আৰু কি কি আছে মই আপোনালোকক দেখুৱাম, কেনেকুৱা কাৰ বোনাছ দিয়ে, কেনেকুৱা নেশ্যনেল ইণ্টাৰনেশ্যনেল টুৰ দিয়ে। আহক আমি গোটেইখিনি বস্তু আজি অধ্যয়ন কৰোঁ। গাড়ী কিনাৰ কাৰণে কোম্পানী ব্যৱস্থা কৰে। মানুহৰ এটা সপোন থাকে গাড়ীৰ কাৰণে। কোম্পানী কৈছে যে আপুনি 2-3 ধৰণৰ কাৰ প্লেন এচিভ কৰিম, লেভেল 1, লেভেল 2, লেভেল 3। যদি লেভেল 1 এচিভ কৰে 26,000 ৰুপিজ পাৰ মান্থ পাব, 3 বছৰ পাব 9,37,000 টকা। যদি লেভেল 2 এচিভ কৰে 39,000 ৰুপিজ পাব, 3 বছৰ পাব 14,04,000 টকা। আৰু যদি লেভেল 3 এচিভ কৰে 52,000 ৰুপিজ পাব, 3 বছৰ পাব 18,72,000 টকা। এই গোটেইখিনি আপুনি পাব পাৰে। আপুনি যদি বিচাৰে কেইবাবাৰো কাৰ প্লেন এচিভ কৰিব পাৰে, লগত আপোনাক কোম্পানী লৈ যাব এনেকুৱা কাৰ্যসূচীলৈকে যিটো আপুনি হয়তো বহুত অভিভূত হৈ পৰিব, ডমেষ্টিক ট্ৰেভেল। কেলে কোম্পানীয়ে নেশ্যনেল টুৰ দিয়ে, 5 ষ্টাৰ হোটেলত আপোনাক থকা মেলাৰ সুবিধা কৰি দিয়ে আৰু বছৰত এই টুৰটো আপুনি এবাৰ পাব। বিবাহিত ব্যক্তি হাজবেণ্ড ৱাইফ দুইজনে যাব পাৰে আৰু দুটাকৈ ইণ্টাৰনেশ্যনেল টুৰ দিয়ে। এই টুৰটো আপোনালোকে চাওক, এনেকুৱা বিভিন্ন ঠাইত আপুনি যাব পাৰিব আৰু টুৰটো আপুনি পাব পাৰে। মই টুৰ কেইবাবাৰো কৰিছোঁ। ইণ্টাৰনেশ্যনেল টুৰ এইটো USA-ত গৈছিলোঁ 2018-ত। কোম্পানী চাই আহিছোঁ, যিটো কোম্পানীৰ বিষয়ে আপোনাক কৈ আছোঁ এইটো কোম্পানী মই নিজ চকুৰে চাই আহিছোঁ। আৰু ইয়াত যদি আমি ভালকৈ কাম কৰোঁ তেতিয়াহ'লে কি হয়, চেয়াৰমেনছ বোনাছ পাব পাৰে। ইয়াত চেয়াৰমেনছ বোনাছ পোৱা যিটো বছৰত এবাৰ দিয়ে, ছিংগল চেক দিয়ে কমিশ্যনৰ ওপৰঞ্চিও। ইয়াত মই নিজেও পাইছোঁ 5,76,000 ৰুপিজ, কোনোবাই 7 লাখ পাইছে, কোনোবাই ইয়াত 2,64 লাখ ৰুপিজো পাইছে। আপুনিও চেয়াৰমেনছ বোনাছ এচিভ কৰিব পাৰে। চাওক, বিভিন্নজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ চেয়াৰমেনছ বোনাছ কোৱালিফাই কৰিছে। এইটো হৈছে লাইফষ্টাইল। কাম যদি আমি কৰিছোঁ, আমি এনেকুৱা কাম কৰা উচিত যাতে তাৰ পৰিণাম আমি দেখি পেলাই নিজে অভিভূত হওঁ। ইয়াক কোৱা যায় ব্যৱসায়। গতিকে আপোনালোকৰ সন্মুখত মই আজি যিটো প্লান দেখুৱালোঁ, এই প্লানটো একেবাৰে সহজ। এবাৰ মাত্ৰ বিশ্বাস কৰক, এবাৰ মাত্ৰ আপুনি কামটো কৰি চাওক। অতি কম সময়ত অতি সহজে আপুনি ইয়াত ধুনীয়া ৰেংক এচিভ কৰিব পাৰিব। বন্ধুসকল, মই সময়ে সময়ে এনেকুৱা 2-এটা টপিক লৈ পেলাই আপোনালোকৰ মাজলৈকে আহিম। আপোনালোকৰ ওচৰত মই নতুন নতুন ভিডিঅ' অনা, নতুন নতুন টপিক অনাৰ উদ্দেশ্য হৈছে মই বিচাৰোঁ যাতে আমি গৰীবমুক্ত হৈ পেলাই জীৱন অতিবাহিত কৰোঁ, গৰীবমুক্ত হৈ আমি চলিব পাৰোঁ। বহুত বহুত ধন্যবাদ। পুনৰ আপোনালোকক লগ পোৱাৰ আশাৰে মই আজিলৈ মোৰ বক্তব্য ইয়াতে বিৰাম দিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ এই কাৰ্যসূচীটো ভাল পাব। দকৈ চাব, বাৰ বাৰ এই ভিডিঅ'টো চাব যাতে আপুনি ইয়াৰ পৰা নিজৰ জীৱনৰ গন্তব্যস্থান বিচাৰি দিব পাৰে। থেংক ইউ।